হয় নমস্কাৰ সকলোকে গোৰ্খা টুডে 24x7 সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ টিংখাং আঞ্চলিক অন্তৰ্গত। ইয়াত মই আহি বিশিষ্ট ব্যক্তি এজনৰ লগত মই লগ পালোঁ। তেওঁ এজন সঁচাকৈ বহুত ধুনীয়া শৰীৰ চৰ্চা কৰি আহিছে। তেওঁৰ বিষয়ে আমি অলপমান জানিবলৈ চেষ্টা কৰি আছোঁ। হয়, সৰ্বপ্ৰথমে আপোনাক আমাৰ পৰ্টেলত স্বাগত কৰিছোঁ। নমস্কাৰ। হয়, আপোনাৰ বিষয়ে অলপমান কৈ দিয়কচোন। মোৰ নাম শ্ৰী ৰাজেশ চিক। আজি মই প্ৰায় 9 বছৰ ধৰি মই এই শৰীৰ চৰ্চা মই কৰি আছোঁ। হয়, এতিয়া মানে শুনামতে আপুনি এতিয়া ডিব্ৰুগড় অন্তৰ্গত কিবা এটা খেলতো আপুনি খেলি থৈ আহিছে, সেই বিষয়ে অলপ কৈ দিয়ক। মই 2022 চনত মিষ্টাৰ ডিব্ৰুগড় টাইটেল পাইছিলোঁ আৰু তাৰ আগতো মই শিৱসাগৰ বাকী মিষ্টাৰ ডিব্ৰুগড় খেল সৰু সুৰা খেল খেলিছোঁ। কিন্তু 2022 চনত মই মিষ্টাৰ ডিব্ৰুগড় কিতাপ অৰ্জন কৰিব মানে সক্ষম হৈছোঁ। আৰু আপোনাৰ এতিয়া নেক্সট প্ৰজেক্ট কি আছে? নেক্সট এতিয়া ষ্টেট লেভেল খেল খেলিব মোৰ আছে। তো এইটো বছৰ তাকে মই প্ৰিপেয়াৰ কৰি আছোঁ খেলিবৰ কাৰণে। আৰু এই শৰীৰৰ বিষয়ে আমাৰ মানে জনসাধাৰণক আপুনি কি বাৰ্তা দিব? এই শৰীৰৰ বিষয়ত আমাৰ যি উঠি অহা নৱপ্ৰজন্মক মই এইটোৱে ক'ম যে স্পৰ্টৰ লগত যদি জড়িত হৈ থাকে তো অন্ততঃ নিজৰ দেহাটোও ভাল হৈ থাকিব আৰু বেয়া বস্তুৰ পৰা দূৰ হৈ থাকিব। হয়, আপোনাৰ নামটো? শ্ৰী ৰাজেশ চিক। ৰাজেশ চিক। হয়, এওঁ আছিলে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজেশ জি। তেওঁ ধুনীয়া শৰীৰ চৰ্চা কৰি আহি আছে। মই বিকাশ প্ৰধান, গোৰ্খা টুডে 24 চাই থকা সকলো দৰ্শকৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ।